উত্তৰ পূবৰ এগৰাকী মহিলা যিয়ে ফেশ্বনৰ জগতত নতুন যুগৰ সূচনা কৰি পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ত্ৰিপুৰাৰ এই মহিলাগৰাকীৰ নাম স্মৃতিৰেখা চাকমা। ত্ৰিপুৰাৰ চাকমা জনগোষ্ঠীৰ এগৰাকী কুশলী শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা এইগৰাকী মহিলাই নিজৰ পৰম্পৰাগত শিল্পৰ জৰিয়তে নিজৰ জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে চৰ্চা লাভ কৰিছে। এগৰাকী প্ৰতিভাশালী বয়নকাৰ হিচাপে খ্যাত এইগৰাকী মহিলাই সূতা, তোলা আৰু ৰেচমৰ দৰে প্ৰাকৃতিক ৰেচমৰ পৰা পৰম্পৰাগত লো-ইনলুম চাদৰ প্ৰস্তুত কৰি বয়ন কৌশল এক নতুন দিশৰ সূচনা কৰিছে। স্থায়িত্বৰ প্ৰতি উদ্ভাৱনীমূলক দৃষ্টিভংগী ৰাখি তেওঁ গছ-গছনি আৰু খনিজ পদাৰ্থৰ পৰা নিষ্কাশিত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি পৰিৱেশ অনুকূল বস্ত্ৰ তৈয়াৰ কৰি আহিছে। এই নতুন আৰু পুৰণি কৌশলৰ মিশ্ৰণেই তেওঁ স্থায়ী বয়নৰ জগতত এক উজ্জ্বল প্ৰতিভা হিচাপে পৰিগণিত কৰিছে, যি স্থানীয় সম্প্ৰদায় আৰু পৰিৱেশ অনুকূল সামগ্ৰীৰ প্ৰতি আগ্ৰহী বৃহৎ বজাৰত তেওঁ নিজৰ নাম খোদিত কৰিছে, যাৰ বাবে তেওঁ 2024 চনত পদ্মশ্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। পৰম্পৰাগত শিল্প সংৰক্ষণ আৰু পৰিৱেশ অনুকূল বস্ত্ৰ প্ৰচাৰ কৰি তেওঁ মাত্ৰ নিজৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণেই নহয়, আনকি ত্ৰিপুৰাৰ অন্য বয়নকাৰৰ বাবে স্থায়ী জীৱিকাৰ পথ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কৃতিত্ব আৰু বহনক্ষম কাৰ্যই ফেশ্বন প্ৰেমীসকলক আকৰ্ষণ কৰিছে, যিসকলৰ মতে স্মৃতিৰেখা চাকমা নৈতিক ফেশ্বন আন্দোলনৰ এক অনন্য উদাহৰণ, যিয়ে কৌশলতা আৰু দায়িত্ববোধৰ মিশ্ৰণ কৰি পৰম্পৰাগত দক্ষতাক আধুনিক যুগৰ সৈতে সংযোগ কৰি এক ইতিবাচক প্ৰভাৱ সৃষ্টি কৰিছে। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।